দুদিন না মরার কারণে ঘরে থাকতে থাকতে ইচ্ছে না হয়ে গেছি। কি করিম তাকে ভাবি না পাওয়া আছো। থার্ড গ্রেড না ফোর্থ গ্রেডের যে ইন্টারভিউ মহা চলি আছে তেতে একবার ট্রাই করি চাও নাকি। একবার ইন্টারভিউ দিয়ে ওরা পাস করো না ফেল করো চাও একবার। মরণ না কুকুর ফুটক টুক লোক পালো এক দেখা পালো মানে মোর আজি ইন্টারভিউ বেয়া হবো গ্যারান্টি এইটো। ও ক'ত যায় হিমাংশু? মই ইন্টারভিউ দিও থার্ড গ্রেডৰ। তই ইন্টারভিউ দিবি? তই ইন্টারভিউ পাস করবি নাকি? তই এটা ভাবি লাভ নাই যা, তই ঘৰত জাগি হৈ থাকে। তই না ইন্টারভিউ দি লাভ নাই, পাস করবে নৰা। মই ইন্টারভিউ পাস করবে নৰো? মই কি মানুহ নহয় নেকি? মই ইমান পঢ়ছো, ঘৰত একানি সদায় পঢ়িছো, যি কুৱেশ্যন নহকা মোক যি সোধে তাকে এনসার দিব পাৰিম। পারবি যা তই এনসার দিবা। তই খানৰ তই মাতবে না আৰু তই ইন্টারভিউ দিবা যাবি হৈ থাকে যা ঘৰত যায়। দেখা পাবি দে মই ইন্টারভিউ পাস কৰো না ফেল কৰো। পাস কৰিমে মই ইন্টারভিউ, চাবিচোন তই। হ'ব যা দেখা পাম যা তই ইন্টারভিউ পাস কৰা না ফেলে কৰা। মে আই কাম ইন স্যার? কামিন, আহা আহা। দিয়া প্ৰথমতে তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু ডেকা, মোৰ মাৰ নাম নমিতা ডেকা আৰু মোৰ দেউতাৰ নাম বিপুল ডেকা। মই বনগাঁৱৰ পৰা আহিছো। তে ঠিকে আছে দিয়া তোমাৰ শিক্ষাগত অৰ্হতাটো কোৱাচোন একবাৰ। স্যাৰ মই মেট্ৰিক পাছ কৰিছো। মই কলেজতো কেইদিনমান গৈছো, মানে স্যাৰ মই মানে বহুত পঢ়িব পাৰো মোৰ লগবিলাকে কৈ থাকে, কিন্তু মোক ছাৰে সদায় মাৰে, সেইকাৰণে মই কলেজ যোৱা বাদ দি দিছো। তে ঠিকে আছে। তাৰপিছত মই তোমাক কেইটামান কুৱেশ্যন কৰিম এতিয়া, তুমি উত্তৰ দিবা। স্যাৰ সোধক কুৱেশ্যন। দিয়াচোন তুমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? স্যাৰ হেমন্ত বিশ্ব শৰ্মা। কি ভাৰতৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? কি কৈছা তুমি এইবিলাক? স্যাৰ হিমন্ত বিশ্ব শৰ্মাই। তুমি কি কৈছা এইবোৰ? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, হিমন্ত বিশ্ব শৰ্মা নহয়। তুমি ভুল উত্তৰ দিলা এইটো। দিয়া তোমাক মই আৰু একবাৰ চান্স দিলো বাৰু, এটা কুৱেশ্যন কৰিম, তুমি উত্তৰ দিবা। স্যাৰ সোধক। দিয়াচোন তুমি চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান? স্যাৰ আপুনি পাগল নেকি নে? কি প্ৰশ্ন সুধিছে এইবোৰ? মই কি বেয়া কুৱেশ্যন সুধিলো? মইতো ঠিকে সুধিছো, চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান? স্যাৰ মই চন্দ্ৰ যাই পোৱা নাই নহয়, চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব মই কেনেকে কম? তুমি দেখোন মোৰ মাথা গৰম কৰিবে। স্যাৰ মই দেখোন শুনা মতে ইন্টাৰভিউ দেখোন কথা এটা কুৱেশ্যন সুধে জানে একে একে দুই। আপুনি দেখোন কৈ কি চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব এইবোৰ কুৱেশ্যন সুধি আছে। তুমি দেখোন মোক দম দি বেয়া ধৰিছ দেখোন। মই কোন তুমি জানা না নাজানো? স্যাৰ জানো, আপুনি এজন ইন্টাৰভিউত কুৱেশ্যন সোধা মাষ্টৰ। মোক তুমি এনেকে কৈছ? মই এজন CEO। হয় নেকি স্যাৰ? কুকুৰী পুতক, তই মোক দম দিবে আছে ইয়াতে। তোক ইয়াতে চাকৰি নহয়, তোক এতিয়া মই লাঠি মাৰি নেহাততে তাৰ পৰা ওলোৱাৰ পাই। স্যাৰ কেনে কৰে? মই আজি চাকৰিৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছো। তোক চাকৰি মই মাৰিব লাগিব না, তই পলবি ইয়াৰ পাই। বাছো মোক মাৰিলে কান্দে, মোক মাৰিলে মাষ্টৰে পলো। তই কুকুৰ পুতক।